মোৰ কাৰণেতো আজি এটা পাত্ৰীৰ দিন আছিলে। আজি যোৰহাট লোকসভা সমষ্টিত কেইবাটাও কাম ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ সক্ষম হলো। আমি লোকসভা নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে গেলেকী অঞ্চলত 19 কিলোমিটাৰ নদীৰ আমি খনন কাৰ্য আৰম্ভ কৰিম। তাত ৰাইজে যথেষ্ট কষ্টত আছে। সেই নদীসমূহ নদী নাই, বৰ্তমান নদী বুলিবলৈ একো নাই। গেলেকীৰ পাহাৰৰ পৰা নাগালেণ্ডৰ পাহাৰৰ পৰা যেনিয়ে তেনিয়ে পানী বাগৰি আহে। 3টা পঞ্চায়তত অলপো খেতি নহয়। গতিকে ৰাইজে আমাক আহ্বান জনাইছিলে সেই নদীকেইখন খনন কৰিবলৈ। আজি খননৰ কাম শুভাৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হ'লো। মই আৰু পবিত্ৰ দাই সেই খননৰ কাম আৰম্ভ কৰিলোঁ। দ্বিতীয়তে আমি যেতিয়া ইলেকশ্যনৰ আগত লোকসভা নিৰ্বাচনৰ ইলেকশ্যনৰ আগত জাজিমুখলৈকে গৈছিলোঁ, জাজিৰ সেই নদীৰ পাৰলৈকে গৈছিলোঁ 5 কোটি টকাৰ এটা আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিবলৈ। তাত ৰাইজে কৈছিল যে 25 কিলোমিটাৰ মথাউৰিটো পকীকৰণ কৰিব লাগে। গোটেইখিনি খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, ঠিক তেনেকৈ গেলেকীৰ গোটেইখিনি অসমীয়া খিলঞ্জীয়া মানুহ। আৰু ইয়াতে আমাক ক'লে যে তেওঁলোকে ৰাস্তাটোত বৰ কষ্ট পায়। আজি সেই ৰাস্তাটোত আমি 44 কোটি টকাৰে পকীকৰণৰ কাম আৰম্ভ কৰিলোঁ। আজি আমি যেতিয়া শিমলুগুৰিত আছিলোঁ, শিমলুগুৰি ৰাইজে ক'লে শিমলুগুৰিৰ পৰা বিহুগড়লৈকে প্ৰায় 20 কিলোমিটাৰ মথাউৰি মাৰি দিব লাগে। ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ, চিফ ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ। ফিজিবিলিটি থাকিলে সেই মথাউৰিখিনিৰ কাম 2 মাহত আৰম্ভ কৰিম। তিতাবৰত আহি আম্বেদকাৰ ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। আৰু এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি দি যাওঁ, অহা 2 মাহৰ ভিতৰত শিৱসাগৰ আৰু আমাৰ সোণাৰী আৰু যোৰহাট জিলাত প্ৰায় 400 কোটি টকাৰ কামৰ শুভাৰম্ভণি কৰিম। জলসম্পদ বিভাগৰ শুভাৰম্ভণি মানে আধাৰখিলা নকৰোঁ, কামেই আৰম্ভ কৰিম। ইয়াত ৰাইজে ইয়াৰ পৰা বহুত ডাঙৰ ব্যক্তিক সাংসদ পাতিছে। গতিকে ৰাইজে জানে যে ডাঙৰ ব্যক্তি সাংসদ হৈছে, কামটো তেওঁ নকৰে। কাৰণ তেখেতলোকৰ এইখন জাগিৰ হয়। ডাঙৰ মানুহে সৰু মানুহৰ কাম নকৰে। সৰু মানুহে আমি সৰু মানুহৰ কাম কৰিম। প্ৰতিশ্ৰুতি দিছিলোঁ, এটা এটাকৈ পালন কৰিম। লোকসভা নিৰ্বাচনৰ সময়ত আমি নাজিৰাত গেলেকী অঞ্চলত 3খন নদী, যি নদীসমূহ নাগালেণ্ডৰ পাহাৰৰ পৰা ওলাই আহিছে, নদীসমূহ এতিয়া নামত আছে। নদীবিলাক দ নহয় আৰু তাৰ কাৰণে পানীখিনি বৈ নাযায়, পানীখিনি পথাৰলৈকে বিয়পি যায় আৰু 3টা পঞ্চায়তৰ মানুহে খেতি কৰিব নোৱাৰে। লোকসভা নিৰ্বাচনৰ আহোঁতে ৰাইজে আহ্বান জনাইছিলে, আমি প্ৰতিশ্ৰুতি দিছিলোঁ পৰৱৰ্তী সময়ত নদীকেইখন খনন কৰিম বুলি। আজি সেইকেইখন নদীৰ খননৰ কাম আমি আৰম্ভ কৰিলোঁ। লোকসভা নিৰ্বাচনৰ সময়তে আমি বৰ্তমানৰ বৰণী সমষ্টিৰ জাজিৰ পৰা জাজিমুখৰ 25 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। 44 কোটি টকাৰে আমি এই মথাউৰি পকীকৰণৰ চেংচন কৰিলোঁ। আজি কাম আৰম্ভ কৰিলোঁ। তিতাবৰলৈকে আহিলোঁ, আমাৰ আম্বেদকাৰ ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। লোকসভা নিৰ্বাচনত যিকেইটা প্ৰতিশ্ৰুতি অন্ততঃ মোৰ ডিপাৰ্টমেণ্টৰ পৰা মই দিছিলোঁ, এটা এটাকৈ পালন অহা 2 মাহৰ ভিতৰত কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। মই নিজেও চাবলৈ যাম। বিৰাট জুবিন দাৰ প্ৰতি আমাৰ অতি আস্থা আছে। জুবিন দা আমাৰ প্ৰাণৰ প্ৰাণ। তেখেতৰ অন্তিমখন চিনেমা সকলোৱে চাওক, মই নিজেও চাবলৈ যাম। আজি আমাৰ শিমলুগুৰিৰ পৰা বিহুগড়লৈকে ৰাইজে ক'লে 20 কিলোমিটাৰ মথাউৰি কৰি দিব লাগে। সেই মথাউৰি কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিলোঁ। গতিকে আমি এটা এটাকৈ কাম কৰিছোঁ, এটা এটাকৈ কাম কৰিম। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি পালে, পবিত্ৰ মই চেষ্টা কৰিছিলোঁ। পবিত্ৰ দা এতিয়া ঘূৰিয়ে থাকে। পবিত্ৰ দাই সাংসদ নহয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে আকাশত উৰি ফুৰা সাংসদ ইয়াত যিহেতু নাথাকিবই, গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াত থাকিব লাগিব। আচলতে পবিত্ৰ দা ইয়াতে কওক, সকলোৱে পাই থাকে নাথাকে। গতিকে যিসকল ডাঙৰ ডাঙৰ নেতা, আমাৰ নামবিলাক ক'বলৈ আজিকালি ভয় লাগে, কাৰণ আপোনালোকে জিকাই থৈছে। গতিকে তেনেকুৱা নেতাই যিহেতু ৰাইজৰ কাম নকৰে, ৰাইজে আমাক মুখ্যমন্ত্ৰীয়ে কাক থাকিবলৈ দিছে। সভাত অহা 2 মাহত জলসম্পদ বিভাগৰ প্ৰায় 400 কোটি টকাৰ কাম আৰম্ভ কৰিম। আগত যোৰহাটৰ ৰাইজৰ প্ৰতি অসন্মান নাই, যোৰহাটৰ ৰাইজৰ প্ৰতি বেয়া ভাৱ নাই। সেইকাৰণে আজি কেনেকৈ কাম আৰম্ভ কৰিলোঁ। আমাৰ ভাস্কৰ দাক এইমাত্ৰ হয়তো সেইদিনা বেয়া পাইছিলে, ভোট নিদিলে।
কিন্তু যাক ভাল পাই ভোট দিছিল তেওঁলোক ক'ত গ'ল? যাক ভোট দিছিলে, যাক ভাল পাই আমাৰ নাজিৰা ৰাইজে ভোট দিছিল, তেখেতলোক কেতিয়াবা আপোনালোকৰ খবৰ সাংসদ গৰাকী যোৱা 1.5 বছৰত ক'ৰবাত খবৰ ল'বলৈ আহিছে নেকি? কওক। মইতো ইয়াৰ সাংসদ নহয়, মানুহে এনেকেও কৈ দিলে পিছু চাৰিলে কৈছিল নে নাই? কওক। আমি ৰম্ভ কৰা মানুহ নহয়, আমি ৰাইজক সেৱা কৰা। ইমান ডাঙৰ মানুহ এলাকে কিয় আহিব? ভোটটো দিলে আৰু ভোটটো তেওঁলোকৰ জাগিৰ হয়, ইমান ডাঙৰ মানুহ কেতিয়াও নাহে। গতিকে আমি সৰু মানুহ আকৌ আহিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। পবিত্ৰদাই ভাষণ দিব, ভাস্কৰদাই দিব, নদীৰ উত্তৰ পাৰে দক্ষিণ পাৰে সেই মথাউৰিটোৰ পকীকৰণ কৰিম বুলি কৈছিলো। এদিন এটা কাম কৰিবলৈ আহি প্ৰায় 5 কোটি টকাৰে এটা গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম শুভাৰম্ভণি কৰিবলৈ আহি মানুহক প্ৰতিশ্ৰুতি দি গৈছিলো যে পৰৱৰ্তী সময়ত এই মথাউৰিটো পকীকৰণ কৰিম। আজি সেই মথাউৰিটো পকীকৰণ কৰিবলৈকে আমি সক্ষম হলো। প্ৰায় এটাকে ইলেকশ্যন হাৰিছো, 100% ইলেকশ্যন হাৰিছো। পিতাবৰতো হাৰিছো, মৰিয়নীতো হাৰিছো, আমি সমগ্ৰ সমষ্টিটোত হাৰিছো। কিন্তু প্ৰতিশ্ৰুতি দিয়া কাম আমি এৰি দিয়া নাই। প্ৰতিশ্ৰুতি